হয়, আজি আমাৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 129 সংখ্যক মন কী বাত অনুষ্ঠান। মই এই মন কী বাত অনুষ্ঠান ঘোঁৰাঠলৰ ৰাইজৰ লগত, এই বুথৰ কাৰ্যকৰ্তাৰ লগত, এই অঞ্চলৰ জ্যেষ্ঠ ব্যক্তিসকলৰ লগত বহি এই মন কী বাত অনুষ্ঠানটো উপভোগ কৰিলোঁ। আৰু তাৰ পিছে ঘোঁৰাঠলৰ প্ৰায়বোৰ পৰিয়াল ইয়াতে মানে 30-40টা পৰিয়াল আছিলে। আজি সকলোখিনি পৰিয়াল সামূহিকভাৱে কংগ্ৰেছ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। মই পৰিয়ালৰ প্ৰতিগৰাকী সদস্যক মই অভিনন্দন জনাইছোঁ। আৰু ঘোঁৰাঠলৰ জ্যেষ্ঠ ব্যক্তি, ঘোঁৰাঠলৰ সমাজ ব্যৱস্থাৰ লগত জড়িত থকা সকলো ব্যক্তি, গাঁও উন্নয়ন সমিতি, ঘোঁৰাঠলৰ আমাৰ বিজেপিৰ কাৰ্যকৰ্তা সকলোৱে যে এই পৰিৱেশটো ৰচনা কৰিলে, এখন গাঁও সামূহিকভাৱে এক হৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, নৰেন্দ্ৰ মোদী ডাঙৰীয়াক হাত শক্তিশালী কৰাৰ কাৰণে ঐক্যবদ্ধ হৈ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰা যি পৰিৱেশ ৰচনা কৰিলে, তাৰ কাৰণে মই প্ৰত্যেককে ধন্যবাদ জনাইছোঁ। আৰু মই আশা ৰাখিছোঁ যে অহা নিৰ্বাচনত ঘোঁৰাঠলৰ মানে প্ৰত্যেকটো ভোট আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত পৰিব। মহিলা উদ্যমিতা আঁচনি বৰ্তিসকল কিন্তু 126টা সমষ্টি, 126টা সমষ্টি মুখ্যমন্ত্ৰী মানে চেষ্টা কৰি আছে, তেওঁ নিজে গৈ পেলাই এই চেকবোৰ হস্তান্তৰ কৰিব। গতিকে ডেইলি এটা সমষ্টিত গৈ আছে তেওঁ। আমিও আমাৰ ফালৰ পৰা প্ৰস্তুতি ৰেডি। বিহুৰ আগে পিছে যিকোনো এটা সময়ত মুখ্যমন্ত্ৰী আহি আমাৰ আই মাতৃসকলক চেকখিনি বিতৰণ কৰি থৈ যাব।